মৰমৰ ছাত্ৰ-ছাত্ৰী 13 নম্বৰ অংকটো চোৱা। কাঠ পেঞ্চিল নিৰ্মাণ কৰা এটা কাৰখানাই এটা বাকচত 295 ডাল কাঠ পেঞ্চিল ভৰায়। তেওঁলোকে 415টা বাকচ পেঞ্চিলেৰে পূৰ কৰি এঠাইলৈ পঠাব লাগে। যদি এতিয়ালৈকে ৭৫,৩২৫ ডাল পেঞ্চিল নিৰ্মাণ কৰা হৈছে, তেন্তে আটাইকেইটা বাকচ পূৰ কৰি পঠাবলৈ আৰু কিমান ডাল পেঞ্চিল বনাব লাগিব? ইয়াত কি কৈছে? ইয়াত প্ৰথমতে কি কৈছে চোৱা। এটা বাকচত কিমান লাগে? 295 ডাল। তেওঁলোকে কিমানটা বাকচত ভৰাব লাগিব? 415টা বাকচত ভৰাব লাগিব। আৰু এতিয়ালৈকে বনোৱা হৈছে ৭৫,৩২৫ ডাল। এতিয়া আমি এটা কাম কৰিব লাগিব। প্ৰথমতে কি কৰিব লাগিব যে এই 415টা বাকচত 295 ডাল যদি এটা বাকচত সোমাই, 415টা বাকচত কিমান ডাল কাঠ পেঞ্চিলৰ প্ৰয়োজন? আমি প্ৰথমতে ওলাই লম। প্ৰথম লিখিম 13 নম্বৰ। সমাধান। এতিয়া লিখিম যে এটা বাকচত কিমান ডাল সোমায় পেঞ্চিল? এটা বাকচত ভৰাই কিমান ডাল? কাঠ পেঞ্চিল ভৰাই বা ভৰাই দি দিলে ডাইৰেক্ট দি দিয়া একো নহয়। কিমান? 295 ডাল হ'ল। এটা বাকচত কিমান ভৰাই? 295। এতিয়া 415টা বাকচত ভৰাবলৈ কিমান কাঠ পেঞ্চিল লাগিব? প্ৰথমে এইটো লৈ লওঁ। এতিয়া 415টা বাকচত ভৰাই বা ভৰাব, অৰ্থাৎ এটা বাকচৰ বাবে প্ৰয়োজন হয় কিমান ডাল? 15টা বাকচৰ প্ৰয়োজন হয়, এনেকৈও লিখিব পাৰা। মই ভৰাই বুলি লিখি দিছোঁ দেই। 295 পূৰণ 415 পূৰণ হৈ যাব ডাল। এতিয়া পূৰণ কৰা। পূৰণ কৰি আমি উলিয়াব লাগিব। এতিয়া 295 পূৰণ 415 পূৰণ কৰি দিম। তাৰপিছত 5 ঘণ্টা মতে 5 × 5 5 × 10 5 × 15 5 5 × 25 25ত 5 বহিব 2 কৰিব হয়। আকৌ এইটোৱে আকৌ কৰিব লাগিব। 5 × 5 5 × 10 5 × 15 5 × 2 5 × 5 6 × 30 5 × 35 5 7 × 40 5 × 9 45 45 6 40 47 কিমান হ'ব? 8 বহিব 4 কৰিব হয়। এতিয়া 5 × 5 5 2 10 10 4 কিমান হ'ব? 14 আৰু উকলিবলগীয়া নাই, কাৰণ আৰু এইটো ইয়াত কৰিবলগীয়া নাই। গতিকে আকৌ এইটো কৰিব 5 × 5 এক ঘৰ এৰি পাতিবা 9 × 9 1 2 2 হ'ল। এতিয়া আকৌ এক ঘৰ এৰি পাতিবা 4 5 × 20 2 কৰিলে দেই। 4 9 × কিমান? 4 9 × 36 38 38 8 বহিব 3 কৰিব। এতিয়া আকৌ 4 2 × 8 9 10 11 5। এতিয়া 7 5 কিমান হ'ব? যোগ কৰিলে 12 7 5 12 1 কৰিলে 9 4 কিমান হ'ব? 13 13 14 1 কৰিলে। আকৌ এতিয়া 8 9 10 11 12
একো কৰিলে আকৌ একে একে 2 1 কিমান পালোঁ আমি পূৰণফলটো কিমান পালোঁ একক দশক শতক হাজাৰ অযুত লাখ 1,22,425 লাখ কিমান লাগিব এতিয়া 1,22,425 ডাল লাগিব কি লাগিব কাঠ পেঞ্চিল লাগিব হল এটা বাকচত ভৰাবৰ বাবে প্ৰয়োজন হয় হল বা এটা বাকচত ভৰাই ইমান ডাল হল এতিয়া চাৰিটা বাকচত ভৰাই ইমান ডাল এতেকে মুঠ কাঠ পেঞ্চিলৰ প্ৰয়োজন হ'ব মুঠ কাঠ পেঞ্চিলৰ প্ৰয়োজন হ'ব কিমান 1,00,000 আৰু কি দি আছে এতিয়া দি আছে এতিয়ালৈকে নিৰ্মাণ কৰিলে হল কি কৰিলে মুঠ পেঞ্চিলৰ প্ৰয়োজন হ'ব ইমান আৰু বনালে নিৰ্মাণ কৰিলে কিমান 70,325 ডাল এতিয়া বিয়োগ কৰি দিলে ওলাই যাব কাৰণ ইমানটো প্ৰয়োজন হৈছিলে ইমানটো বনাইছে কিমান ডাল সুধিছে আমি ওলাই যাব এতিয়া 5ৰ পৰা 5 গ'লে 0 2ৰ পৰা 2 গ'লে 0 4ৰ পৰা 3 গ'লে 1 2ৰ পৰা 5 নাযায় এবাৰ ধাৰ ল'ম 12 হ'ব 12ৰ পৰা 5 গ'লে কিমান 7 তাৰপিছত কিমান থাকিলে এবাৰ ধাৰ গুচি গ'ল যে 1 ইয়াত থাকিলে 1 এবাৰ একে লৈ আনা এইফালে 1ৰ পৰা 7 নাযায় যে 11ৰ পৰা 7 গ'লে 4 কিমান ডাল থাকি গ'ল ডাল কিমান ডাল প্ৰয়োজন হ'ব এতিয়া 47,100 ডাল এতেকে কি বুলিছে যদি এতিয়ালৈকে তেন্তে আটাইতকৈ বাকচ পূৰ কৰিবলৈ আৰু কিমান ডাল পেঞ্চিল লাগিব এতেকে আৰু কাঠ পেঞ্চিলৰ প্ৰয়োজন হ'ব কিমান ডাল আৰু কাঠ পেঞ্চিলৰ প্ৰয়োজন হ'ব কিমান সমান 47,100 ডাল হ'ব এইটো আমি উত্তৰটো পালোঁ ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা কমেণ্টত জনাবা আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা এই ধৰণৰ ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰো বাই